নমস্কাৰ, মুন্নাৰ কিটচেনৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে পহিলা বহাগ, মানুহৰ বিহু। এতিয়া আমি আহিছোঁ গোলাঘাটত থকা আঠখেলীয়া নামঘৰলৈকে। বহুদিনৰ পৰা এটা হেঁপাহ আছিলে, এটা ইচ্ছা আছিলে গোলাঘাটত থকা এই আঠখেলীয়া নামঘৰত আহিম, কিন্তু সকলো কামৰে সকলো বস্তুৰে এটা সময় থাকে আৰু সেই সময়টো অবিহনে আমি কেতিয়াও সেই কামটো কৰিব নোৱাৰোঁ। আৰু আজি হয়তো আমি সেই সময়টো পালোঁ। আৰু এয়া মন্দিৰৰ প্ৰাংগণতে আছে দোকান, বিভিন্ন ধৰণৰ দোকান আছে। আৰু এই দোকানবিলাকৰ পৰা আপোনালোকে ধূপ, চাকি, শৰাই, নৈবেদ্য ক্ৰয় কৰিব পাৰিব। আৰু আমিও লৈ ল'লোঁ ধূপ, চাকি, লগতে শৰাই এভাগি। এই নৈবেদ্য ভাগি লৈ পেলাই এতিয়া আমি গৈ আছোঁ। এয়া পালোঁ আঠখেলীয়া নামঘৰৰ বাটচ'ৰা বা মেইন তোৰণখন। আৰু এই তোৰণখনত আছে 8টাকৈ খুঁটা আৰু বৰ ধুনীয়াকৈ বনোৱা আছে এই তোৰণখন। আৰু এয়া তোৰণখনৰ পৰা অকণমান ভিতৰত সোমাই গৈ পেলাই এই ৰাস্তাটোৰে সোমাই গৈ পেলাই পোৱা যাব চাকি ধূপ জ্বলোৱা এই বন্তি প্ৰজ্বলনৰ গৃহটো। ইয়াত সাধাৰণতে যিবিলাক নৈবেদ্য অনা হয় এই সকলোবোৰ ইয়াত জমা কৰি ধূপ চাকিবিলাক জ্বলোৱা হয়। আৰু এইবিলাক তেওঁলোকে সম্পূৰ্ণ সকলোৰে নৈবেদ্যবোৰ লৈ আছে। খুব ধুনীয়া ছিষ্টেম হয়, খুব ধুনীয়া পৰিৱেশ তেওঁলোকৰ। আৰু দেখিছেনে, যিহেতু আজি পহিলা বহাগ, যথেষ্ট মানুহ, যথেষ্ট ভিৰ হৈছে। চাকি দিবলৈ ঠিক ঠাই নোহোৱাৰ নিচিনা হৈছে। গোটেই পৰিৱেশটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ভাদ মাহত হেনো যথেষ্ট মানুহ হয়। আৰু এই গোটেই ৰুমটো দেখিছেনে, চাকি গৃহটো গোটেই চাকিৰে ভৰি পৰিছে। আৰু মই আপোনালোকক আমি চাকি জ্বলাই থকাৰ এটা ভিডিঅ' সৰুকৈ কৰিলোঁ আৰু আপোনালোকৰ লগতো এইটো শ্বেয়াৰ কৰিলোঁ। তাৰপিছত চাকি ধূপ জ্বলাৰ পিছত এইটোৱেই হৈছে মেইন নামঘৰটো। আৰু এই মেইন নামঘৰটোৰ সন্মুখত আছে দুখন শৰাই। আৰু সন্মুখৰ ভাগত মন কৰিছেনে, ইয়াতে ঢোলৰ আকৃতিৰ 8টাকৈ খুঁটা আছে। ইয়াত 8ৰ বৰ মহত্ব আছে। আৰু এতিয়া মই সোমাই আছোঁ মেইন মন্দিৰ ভাগৰ ভিতৰলৈকে। আৰু এয়া হৈছে আসন। এতিয়া সেৱা লোৱা হ'ব। সেৱা গ্ৰহণৰ আৰু নামৰ কিছু অংশ মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। শুনকচোন আপোনালোকেও। মূল নামঘৰৰ ভিতৰৰ আসনখনৰ ছাইডতে আছে এটা অক্ষয় বন্তি। ইয়াত আপোনালোকে তেল ঢালিব পাৰে। এই নামঘৰৰ যথেষ্ট মহত্ব আছে বুলি আমি শুনিছিলোঁ, বা তাৰ আত্মীয়জনে আমাক কৈছিলে। ইয়াত যদি আপুনি শুদ্ধ মনেৰে যি বিচাৰে আৰু আহি পেলাই যদি আপুনি ধূপ, চাকি, বন্তি জ্বলাই সেৱা ভাগি আগবঢ়ায়, তেনেহ'লে মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। এই নামঘৰত প্ৰতিদিনেই 4 প্ৰসংগ কৰা হয়। আৰু আজি আমি 11:30 বজাৰ পৰা যিটো প্ৰসংগ হৈছিলে সেইটো পাইছিলোঁ। আমাৰ কিছু অংশ আপোনালোকলৈ আগবঢ়ালোঁ। নামৰ সেই সময়ছোৱাত তাল আৰু চাপৰি যি শব্দ, মনত ইমান বেছি শান্তি আৰু সন্তুষ্টি পাইছিলোঁ যে সেই পৰিৱেশটোত নহাকৈ কেতিয়াও বুজোৱা টান। সেইটো অনুভৱ হয়তো কৰিব নোৱাৰিম বা বুজাব নোৱাৰিম আপোনালোকক কি অনুভৱ হৈছিলে। আৰু তাৰপাছত এয়া ল'বলৈ আহিছোঁ। নামৰ শেষত আমি প্ৰসাদ ল'বলৈ আহি আছোঁ। তেওঁলোকে এটা প্লাষ্টিকৰ বেগ দিছে সকলোকে প্ৰসাদ ল'বৰ কাৰণে। আৰু দেখিছেনে প্ৰসাদবোৰ কি ধুনীয়াকৈ লৈ আহিছে। যিহেতুকে ইমান ভক্ত, প্ৰতিদিনেই ভক্ত। আৰু ভাদ মাহত হেনো যথেষ্ট ভক্তৰ আগমন হয় ইয়াতে। বিৰ দি বাট নোপোৱা অৱস্থা হয়। আৰু প্ৰসাদ দিয়াৰ ইমান সুন্দৰ ব্যৱস্থাপনা দেখি সঁচাই বহুত বেছি ভাল লাগিলে। কোনো ভক্তই আচলতে প্ৰসাদ নোলোৱাকৈ যাব লগা হোৱা নাই। সকলোৱে সমানভাৱে প্ৰসাদ পাইছে। এয়া বাহিৰৰ পৰিৱেশটো দেখাব গৈছোঁ। নামঘৰৰ কাষতেই আছে ডাঙৰ পুখুৰী। আৰু এই পুখুৰীত বহুত যথেষ্ট মাছ আৰু কাছ আছে। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে এই আঠখেলীয়া নামঘৰ। আৰু এই নামঘৰটো প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গদেউ গদাধৰ সিংহই। আৰু গদাধৰ সিংহই এই নামঘৰটো আচলতে 8টা পৰিয়ালক চোৱা চিতা বা ৰক্ষণাবেক্ষণৰ কাৰণে দায়িত্ব দিছিল। আৰু শেষত সেই 8টা পৰিয়ালৰ পৰাই বংশ বৃদ্ধি হৈ বা পৰিয়ালবোৰ বাঢ়ি গৈ 8টা খেলত পৰিণত হৈছিল। আৰু সেই 8টা খেলৰ পৰা শেষত গৈ হৈ গৈছিল আঠখেলীয়া নামঘৰ। একেবাৰে শেষত মই কেইখনমান ফটো সংযোগ কৰি দিছোঁ। নিমিলা কথাবোৰ মিলাৰ মাহেই হৈছে বহাগ, অপেক্ষাৰ মাহ হৈছে বহাগ, ভৰসাৰ মাহ হৈছে বহাগ, বিশ্বাসৰ মাহ হৈছে বহাগ, প্ৰাপ্তিৰ মাহ হৈছে বহাগ। বিশ্বাস আৰু ভৰসাৰে আজি আমি আহিছিলোঁ ভগৱানৰ শ্ৰীচৰণত এগছি বন্তি জ্বলাম বা শৰাই ভাগি আগবঢ়াম বুলি। সঁচাই বহুত বেছি ভাল লাগিলে আজিৰ এই দিনটো। সকলোৰে বছৰটো ভালে ভালে যাওক, কুশলে থাকক। বাই বাই।